Juhi madam. What is your feel? Man, hey, খালি ইংলিশে কৈ থাকে আমি বুজি নাপাওঁ। Yes, I have a হেল্ল', এতিয়া ৰিচাৰ্জ পিন্ধি আছোঁ জোতা। আমি যাব ওলাইছোঁ এঠাইলৈ। ক'ত যাওঁ কি কৰোঁ আজি মস্তি কৰিম বুলি ওলাইছোঁ, গতিকে আপোনালোকক দেখাই থাকিম, চাই থাকিব। টিকলা good morning. ইংলিছ মেন দেই, খালি ইংলিশে কৈ থাকে আমি বুজি নাপাওঁ। Yes, I have a two. Look at me. আৰু ফাইনেলি আমি আহি পালোঁ গুৱাহাটীৰ হেঙেৰাবাৰীত থকা অমৃত উদ্যানলৈ। ইয়াতে টিকট কাটিব লাগে, বাচ্চা আৰু ডাঙৰৰ বেলেগ বেলেগ ৰেট হয়। তো টিকটবোৰ কাটিলোঁ, কাটি মেলি সোমাই আহিলোঁ। আৰু আমাৰ বাচ্চাকেইটা দেখিছে, আমি পেৰেণ্ট 3জনী। আপোনালোকে হয়তো ভাবিছে বাচ্চা 4টা, মানে 2টা বয় এণ্ড গাৰ্ল। ইয়াতে মানে জোৰোৱা হয়। তো সিহঁত 2টা ভায়েক ভনীয়েক আৰু বাকী সিহঁত 2টা। তো ইয়াতে এটা বহুত ধুনীয়া পৰিৱেশৰ মাজত আহি সোমোৱা গৈছে। সঁচাকৈ বহুত ৰিফ্ৰেছ হোৱা যায়। একচুৱেলি সদায় আমি ঘৰতে থাকি থাকি আমাৰ কেতিয়াবা বৰ লাগি যায় নহয়নে। তো আৰু এনেকুৱা এটা সেউজীয়া, পূৰা মানে সেউজীয়া এটা পৰিৱেশৰ মাজত সোমালে মানে মাইণ্ডছেটটো ট'টেলি বেলেগ হৈ যায়। আৰু চবতকৈ ভাল লগা কথা, মোৰ লগত যিসকল আহিছে মানে তেওঁলোক আমি আগৰ স্কুলখনৰ মানে ঋষভে যে পঢ়িছিল আগৰ স্কুলখনত, তো সেই স্কুলৰে পেৰেণ্ট হয়। আৰু সেইকেইটা তাৰ ফ্ৰেণ্ড আছিলে বাচ্চাকেইটা। তো আমাৰ মাজত এটা ভাল এটা মানে বন্ধুত্ব গঢ়ি উঠিছিল। সেইকাৰণে আমি ফোনৰ দ্বাৰা আমি যোগাযোগ হৈ থাকোঁ, কিন্তু এনেকৈ লগ পোৱা নাযায় দিয়কচোন, সকলোৰে ব্যস্ততা থাকে। আৰু এতিয়া সিহঁতকেইটাৰ স্কুল বেলেগ, আমাৰ ইয়াৰ স্কুল বেলেগ, তেনেকুৱা হৈ গ'ল। বাৰু যি নহওক, এনেকৈ আমি আজি হঠাৎ মানে এটা প্লেনিং কৰি ওলাই আহিলোঁ গোটেইকেইজনী। আৰু ভালেই লাগিছে এতিয়া বাচ্চাকেইটাৰ যিহেতু খেলা এটা জেগা এটা আছে, খুব ধুনীয়া। আৰু ইয়াৰ ওচৰতে এখন আছে গ্ৰাউণ্ড এটা, তাতে স্কেটিং কৰাই আছে, দেখা পাব পিছত। আৰু আমি এনেকৈ আহি সেউজীয়াৰ মাজত সোমাই টাইমটো পাছ কৰিবলৈ খুব ভাল লাগিছে। আৰু আমাৰ এইফালে টিকলা টিকলিকেইটা একদম এটাৰ পিছত এটাত উঠাত লাগি গৈছে। মানে বহুত দিনৰ পিছত আহিছে যে সিহঁতে একদম কোনটো উঠো কোনটোত নুঠো এনেকুৱা কৰিছে। আৰু সেইফালে এটা ঘৰ আছে যে ইয়াত আহি সোমালোঁ। খুব মানে মন পচন্দৰ বস্তু হয় এই দুটা সিহঁতৰ। এইটোততো সি ফাৰ্ষ্ট টাইম নামিছে আমাৰ ঋষভে। এইটো মানে পাইছে যদিও ইয়াক আমি দিয়া নাছিলোঁ নমাই, তো আজি একদম পাইছে। আৰু ভিতৰততো বহুত বেছি গৰম কাৰণে আমি বহুত বেছি সময় নাথাকিলোঁ ভিতৰত। এই ঘৰটোৰ ভিতৰত খুব গৰম, বতৰটো খুব গৰমে আছিলে আজি। তো সিহঁতে অকণমান এনজয় কৰিলে আৰু সিহঁতৰ কাৰণে অকণমান ৰখি দিলোঁ। ধুনীয়াকৈ আহিছোঁ যেতিয়া আৰু অলপমান খেলা ধূলা কৰিলে, তো ভালো লাগিছে। আৰু সিহঁতে খুব এনজয় কৰিছে। আমি মাককেইজনীও অলপ টাইম স্পেণ্ড কৰিছোঁ। আমি এনেকৈতো সদায় লগ নাপাওঁৱেই, তো খুব ভাল লগা। আৰু এনেকৈ ল'ৰা ছোৱালীক আচলতে খেলিব দিবও লাগে। সেইকাৰণে যেতিয়াই যেনেকৈ সময় পাওঁ, সুবিধা পাওঁ, তেনেকৈ ঋষভক উলিয়াই লৈ আহোঁ। কাৰণ সিহঁতৰ যিটো বয়স, সেই বয়সটোত সিহঁতক খেলা ধূলা বা মুক্ত পৰিৱেশ এটাত দিয়াটো আমাৰ খুবেই জৰুৰী। কিন্তু আমি তেনেকৈ দিব নোৱাৰোঁ আজিকালি সকলোৱে। গতিকে যেনেকৈ সুবিধা পাওঁ, চব ফ্ৰেণ্ডৰ লগত হ'লেও এনেকৈ সিহঁতক লগ কৰাই দিওঁ। এই ধুনীয়া গধূলি পৰত স্কেটিঙৰ ক্লাছ হৈ আছে, সিহঁতক ট্ৰেইনিং কৰাই আছে। ইমান ধুনীয়া চাবলৈ। আৰু ঋষভৰ এইটো একচুৱেলি খুব ভাল লগা। সি ভালেই পায়, এইটো কৈও আছিলে, কিন্তু আজি দেখা পালে ধুনীয়াকৈ কৰা। কিন্তু তাক আমি দিয়া নাই, কাৰণ ইমান জেগা নাই ঘৰৰ ভিতৰত। আৰু ফাইনেলি সিহঁতে বহুত খেলি ধূলি আহি মানে ভাগৰি গৈছে, অকণমান বহি দিলে একদম। আৰু এতিয়া আমি ওলাই আহিলোঁ দিয়ক, গধূলিও হ'ল, সোনকালে আন্ধাৰ হয় আজিকালি। গতিকে আমি ওলাই দিলোঁ। ওলাই দি সিহঁতৰতো অকণমান পেট পূজাটো কৰিবই লাগিব। আৰু অল টাইম ফেভাৰেট সিহঁতৰ চাওমিনটো। চাৰিওজনে ক'লে চাওমিনে খাব,
কিন্তু সিহঁতক দি দিয়া হ'ল আৰু এজনে কিন্তু নাখায়। তো যি নহওক তাই ফ্লাৱাৰ বিস্কুট খাই ঘৰলৈ উভতিলে। তো তেনেকৈ দেখিছেনে কেনেকৈ বাচি আছে তাই। তাই যে খোৱাত একদমেই বেয়া, মাক খুৱাব নোৱাৰে বহুত কষ্ট কৰি। তো অকণমান লগৰ কেইটাৰ লগত বহিছে আৰু বাকী আমাৰ একেজনেতো ভালেই আৰু। এইফালে আমাৰ চাহ তাহ খোৱা হ'ল, মেল মিটিং চলি আছে আৰু খাই বৈ আমি ওলাই দিলোঁ। কেব এখন বুক কৰিলোঁ। তাৰপিছত এতিয়া আমি ঘৰলৈকে যাম। তো ৰাস্তাত অকণমান সময় ৰখি দিছোঁ আৰু ধুনীয়াকৈ খাই লৈ ল'লোঁ। আৰু ফাইনেলি ঘৰ আহি পালোঁ আমি, ঋষভ আৰু মই আহি পালোঁ। আহি পাই এতিয়া খুব গৰম লাগিছে। ঘৰটো আহি পোৱাৰ পিছত কেনেকুৱা শান্তি লাগে নহয়নে। এতিয়া অকণমান গা চা ধুই লওঁ দুয়োটাই, ঋষভকো ধুৱাই দিওঁ। পূৰা ঘামি জামি একদম কাপোৰ ভিজি গৈছে তাৰ, খুব দৌৰিছে বেচেৰা গৰমতে। আহি চাওকচোন কেনেকৈ পানীৰ বটল লৈ বহি গৈছে। এয়া এতিয়া আৰু গা পা ধুই আহিলোঁ। চানা এটা কিনিছিলোঁ জানেনে, আজিকালি এইটো চানা যে খাবই নোপোৱা হ'লোঁ। তো আহি দুয়োটাই অকণমান খোৱাত লাগি গ'লোঁ। আৰু তাৰপিছত দেখোন তাত টোপনিও লগা নাই, অকণমান পঢ়িব বোলে সি। চ' অকণমান হিন্দী ৰাইটিং কৰিলে, হিন্দী অকণমান লিখি মেলি তাৰপিছত মই অকণমান ভাত নাখাম বুলি কৈছিল, তথাপি অকণমান বাটাৰ ভাত খুৱাই দিলোঁ, কাৰণ ভাগৰো লাগিছে দিয়কচোন। আৰু বাটাৰ ভাত অকণমান খুৱাই দিলোঁ, কাৰণ নাখালে ৰাতিটো কষ্ট পাব বুলি। আৰু গতিকে আজিৰ সন্ধিয়াটো এনেকুৱাই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।